নমস্কাৰ এছএছ এডমিশ্যনৰ দৰ্পণ পৰ্টেল যিটোত অলৰেডি এডমিশ্যনৰ যিটো তোমাৰ এপ্লিকেশ্যন প্ৰচেছ তোমালোকে এপ্লাই কৰা সেই প্ৰচেছটো বৰ্তমান চলি আছে গতিকে মই জনাত বহুত সংখ্যক ষ্টুডেণ্টে অলৰেডি ৰেজিষ্টাৰ কৰিলা কিন্তু মই এটা বিশেষ কথা ক'বৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিছোঁ এতিয়া কথাটো ঠিক এনেকুৱা হৈছে যিহেতু তোমালোকৰ হাতত 5খন কলেজৰ এপ্লাই কৰাৰ অপশ্যন আছে গতিকে প্ৰথম কথাটো হ'ল যিসকল ষ্টুডেণ্টে অলৰেডি নিজৰ সিলেক্টেড কলেজ বা অলৰেডি তেওঁলোকে কিছুমান প্ৰাইভেট কলেজত এডমিশ্যন লৈছিলে গতিকে তেওঁলোকে সেইখন কলেজ এপ্লাই কৰিছে গতিকে সেইসকল ষ্টুডেণ্টৰ কথা বেলেগ কাৰণ তেওঁলোকে সেইখন কলেজত এডমিশ্যন ল'ম বুলি চিয়'ৰ আছে কাৰণ অলৰেডি তেওঁলোকে এডমিশ্যনটো লৈছে আৰু হয়তো কলেজখনৰ ফালৰ পৰা তেওঁলোকক প্ৰিফাৰেঞ্চটো দিব পাৰে কিন্তু মাৰ্কছৰ যিটো তোমাৰ বেচিছ থাকিব সেইটো যিমান এপ্লাই কৰিব সেই বেচিছৰ ওপৰতে আহিব কোনোবাই তোমাতকৈ কম পোৱা এজনক তোমাতকৈ ওপৰৰ মেৰিট লিষ্টত কোনো কেতিয়াও দি দিব নোৱাৰে কাৰণ এইটো সম্পূৰ্ণ তোমাৰ ট্ৰেন্সপাৰেণ্ট এটা প্ৰচেছ হয় এতিয়া নেক্সট কথাটো হ'ল বাকী যিসকল ষ্টুডেণ্ট আছে যিহেতু তোমালোকৰ পাৰ্চেণ্টেজটো যিমান বেছি থাকক বা যিমানেই কম থাকক তেওঁক সকলো ষ্টুডেণ্টকে মই এটা কথা এডভাইচ দিব বিচাৰিছোঁ যে তোমালোকে 5খন কলেজত য'ত পৰাপক্ষ তোমালোকে এপ্লাই কৰা সেই ভুলটো নকৰিবা কাৰণ তোমালোকে কম কলেজত এপ্লাই কৰি যে 3-4খন কলেজতে এপ্লাই কৰিছোঁ ইয়াতে ভিতৰতে পাই যাম সেই কথাটো তোমালোকে বৰ্তমান মই ভাবোঁ যিহেতু 5খন কলেজৰ অপশ্যন আছে 5খন কলেজত এপ্লাই কৰা মই এইটো কাৰণেই তোমালোকক কৈছোঁ মই তোমালোকক অলপমান ডাটা দেখাম সেই ডাটাখিনি চালে তোমালোকে ৰিয়েলাইজ কৰিবা আৰু ৰিচেণ্টলি যিখিনি তোমাৰ কলেজ আছে কলেজৰ তোমালোকে যিটো চিলেক্টেড যিমান তেওঁলোকৰ এপ্ৰুভ ছিট আছে আৰু যিমান এপ্লিকেণ্ট আছে ছাপ'জ মই কটন কলেজৰ কথাই ক'লোঁ হাই ছেকেণ্ডেৰী ছায়েন্সত যিমান ছিট আছে আৰু কিমান এপ্লিকেণ্ট হৈছে সেইটো তোমালোকে এবাৰ চেক কৰিবা তেনেকৈ তোমালোকৰ ৰেছপেক্টিভ যিখিনি কলেজত তোমালোকে এপ্লাই কৰিছা সেই কলেজখিনিক চেক কৰিবা তাত দেখা পাবা মেক্সিমাম কলেজৰ যিটো লিমিট আছে তাতকৈ বহুত সংখ্যক ষ্টুডেণ্টে এপ্লাই কৰিছে এই যে ষ্টুডেণ্টৰ সংখ্যাটো বাঢ়িছে তাৰ বহুতকেইটা কাৰণ আছে প্ৰথম কাৰণ হৈছে তোমালোকৰ বেটছৰ যিটো পাছিং পাৰ্চেণ্টেজটো বহুত বেছি হয় গতিকে অসম চৰকাৰে যিহেতু বৰ্তমান 20%কৈ ছিট বঢ়াইছে বিভিন্ন কলেজত বা হাই ছেকেণ্ডেৰী তোমাৰ জুনিয়ৰ তোমাৰ স্কুলখিনিকো কিছুমান গভৰ্ণমেণ্ট প্ৰাইভেট স্কুলক তোমাৰ হাই ছেকেণ্ডেৰী কোৰ্চ দিব দিছে বা কিছুমানক জুনিয়ৰ কলেজক এফিলিয়েশ্যন দিছে তথাপিও কিন্তু অসমৰ যিটো ছিটৰ সংখ্যা সেইটো বৰ্তমানৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ তুলনাত অলপমান কম থকা যেনো আমাৰ অনুভৱ হয় কাৰণ এটা বস্তু চোৱা 2020লৈকে যদি চাওঁ আমাৰ পাছিং পাৰ্চেণ্টেজটো 60 ঘৰত আছিলে 64 63 এনেকুৱা পাৰ্চেণ্টেজ আছিলে কিন্তু তোমালোকৰ বেটছত হঠাৎ পাৰ্চেণ্টেজটো হৈ গ'ল তোমাৰ 93.10 এতিয়া এইবাৰ তোমাৰ 4,26,000 ষ্টুডেণ্টে পৰীক্ষা দিছিলে তাৰ ভিতৰত পাছ কৰিছে 3,97,000 এতিয়া আৰু এটা কথা ইয়াত তোমাক এফেক্ট কৰিব সেই কথাটো হৈছে কি হ'ল ক'ভিডৰ পৰিস্থিতিৰ কাৰণে বহুত ষ্টুডেণ্টে কি হয় মেট্ৰিকটো অসমত পঢ়াৰ পিছত বহুত ষ্টুডেণ্টে বাহিৰত পঢ়ে বা বাহিৰৰ বৰ্ডত যায় CBSE বৰ্ডত হওক বা বেলেগ বৰ্ডত তেওঁলোকে ষ্টাডি কৰিব যায় কিন্তু এই ক'ভিডৰ যিটো পৰিস্থিতি আছে মেক্সিমাম ষ্টুডেণ্টে কি কৰিছে অসমত পঢ়াৰ এটা সিদ্ধান্ত লৈছে যিটো তোমাৰ গম পোৱা গৈছে বা তেওঁলোকৰ নিজৰ অভিভাৱকেও তেওঁলোকৰ ষ্টুডেণ্টক অসমতে পঢ়িবৰ কাৰণে প্ৰিফাৰেঞ্চটো দিছে সেইটো হিচাপে যদি আমি এটা বস্তু চাওঁ ইয়াত তোমালোকৰ যিটো 93.10% তোমাৰ পাছিং পাৰ্চেণ্টেজ আৰু 3,97,000 তাৰ পৰা যদি আমি অলম'ষ্ট যদি মই তোমাৰ 10,000 20,000 ষ্টুডেণ্টটো যদি ভাবোঁ যে তেওঁলোকে বেলেগ কৰ্চত এডমিশ্যন ল'ব CBSEত এডমিশ্যন ল'ব বা বেলেগ ষ্টেট বাহিৰৰ বৰ্ডত কোনোবাই ল'ব আমি যদি কমাই আনো আমি যদি 90,000টো বাদ দিওঁ সম্পূৰ্ণ 90,000 ষ্টুডেণ্টটো যদি বাহিৰত যায় বুলি ধৰোঁ যিটো মই মানে তোমাৰ যিটো মেক্সিমাম প্ৰবেবিলিটি এটা কৈছোঁ তেতিয়াও 3 লাখ ষ্টুডেণ্টৰ এডমিশ্যনৰ কথা আছে এতিয়া ইয়াত কথা হৈছে কিছুমান 2-এজন ষ্টুডেণ্ট এতিয়া আমি আমাৰ সেবাৰ ষ্টুডেণ্টখিনিহে কমালোঁ কিন্তু বহুত CBSE ষ্টুডেণ্ট আছে যিসকলে এতিয়া সেবাত তেওঁলোকে এপ্লাই কৰিব বহুত ষ্টেট বৰ্ডৰ বেলেগ ষ্টেট বৰ্ডৰ ষ্টুডেণ্ট আছে য'ত এতিয়া সেবাত তোমাৰ সেবা নহয় কাউন্সিলত এপ্লাই কৰিব গতিকে সেইসকল ষ্টুডেণ্টৰ সংখ্যাও আকৌ বাঢ়ি যাব গতিকে আমি যদি ধৰোঁ এপ্ৰক্সিমেট 3,50,000 মান ষ্টুডেণ্ট তোমালোকৰ এইটো বেটছৰ এডমিশ্যনৰ কাৰণে হয়তো তোমালোকে কাৰণ হোল প্ৰচেছটো যিহেতু দৰ্পণ পৰ্টেলতে হ'ব গতিকে তাতে তেওঁলোকে এপ্লাই কৰিছোঁ গতিকে এই ক্ষেত্ৰত তোমালোকৰ কম্পিটিশ্যনটো অলপমান টাফ হ'ব তুমি যথেষ্ট যদি ভাল মাৰ্কছ আছে তেতিয়াহ'লে তোমালোকে ছিট পাই যাবা আৰু যিসকল অলপমান মাৰ্কছ কম আছে তেওঁলোকেও ছিট পাই যাবা কাৰণ গভৰ্ণমেণ্টে প্ৰভিজনটো ৰাখিছে কিন্তু তেওঁলোকে এইটো কাৰণে 5খন কলেজৰ অপশ্যন দিছে যাতে সকলো ষ্টুডেণ্টৰ ছিটখিনি হয় তোমালোকে এই বস্তুটো ভুল নকৰিবা যে 3খন বা 2খন বা হয়তো কিছুমান ষ্টুডেণ্ট আছে যোনে এখন কলেজতে এপ্লাই কৰিছা আৰু কৰা নাই গতিকে সেই কামটো মোৰ ফালৰ পৰা যদি তোমালোকে কোৱা মই ক'ম যে তোমালোকে 5খন কলেজত এপ্লাই কৰা কাৰণ তোমালোকৰ যিটো পাৰ্চেণ্টেজ হয় বহুত বেছি হয় আৰু সেইকাৰণে ছিট হিচাপে তোমালোকে এপ্লাই কৰিলে প্ৰবেবিলিটি বহুত বাঢ়ি যাব আৰু এটা কথা কি হয় তোমালোকৰ যিসকল ষ্টুডেণ্ট আছা তেওঁলোকৰ যদি যিসকলৰ পাৰ্চেণ্টেজটো বেছি তেওঁলোকে ছাপ'জ এখন কলেজৰ ছিটটো পাই গ'লা সেই ছিটটো পাই যোৱাৰ পিছত তেওঁ যেতিয়া সেই ছিটটো বুক কৰিব যিটো তোমাৰ আগৰ যিটো নটিফিকেশ্যন মতে তেওঁলোকে নিজৰ ছিটটো ৰিজাৰ্ভ কৰিব বা লক কৰিব পাৰিব যেতিয়া কোনোবা এজন ষ্টুডেণ্টে ছাপ'জ তেওঁ কটনত ছিট পালে তেওঁ কটনৰ ছিটটো বুক কৰিলে বাকী যে 4খন কলেজত তেওঁ এপ্লাই কৰিছিলে অট'মেটিকেলি সেইখন কলেজৰ পৰা তেওঁৰ
তেওঁ যিটো ছিট থাকিব সেইটো খালী হৈ যাব গতিকে নেক্সট যোনজন কেণ্ডিডেট সেইটো আহিব ঠিক তেনেকৈ বাকীসকল ষ্টুডেণ্টেও চান্সটো পাব গতিকে তোমালোকে ভয় খাব নালাগে যে এডমিশ্যনটো লৈ কিন্তু মই তোমালোকক এইটোৱে কওঁ 5খন কলেজৰ এপ্লাই যে গভৰ্ণমেণ্টে দিছে সেইটো এটা তেওঁলোকে ভাবি চিন্তিহে দিছে এইটো এনেই তোমালোকক কোৱা নাই গতিকে তোমালোকে 5খন কলেজত এপ্লাই কৰা এইটো বহুত ক্ষেত্ৰত ভাল হয় মই প্ৰথম ডাটা এইটো দেখালোঁ ডাটা এইটো তোমাৰ এইটো সেবাৰ ৰিজাল্টৰ নেক্সট এই বস্তুটো তোমালোকে আকৌ চোৱা একটা কথা ইয়াত মই দেখাইছোঁ কিন্তু ইয়াত মই কোনটো আছে ডিভিজন ৱাইজ আছে ইয়াত চোৱা মেল ফিমেল মই হেৰি কৰা নাই মই জাষ্ট তোমালোকক কৈছোঁ যে 88,000 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে দেন 1,60,000 ছেকেণ্ড ডিভিজন পাইছে 1,40,000 তোমাৰ 48,000 তোমাৰ থাৰ্ড ডিভিজন পাইছে ইয়াত এটা কথা আহি যাব তোমালোকে চোৱা ছেকেণ্ড ডিভিজন পোৱা ষ্টুডেণ্টৰ সংখ্যা যথেষ্ট বেছি চ' তোমালোকৰ কম্পিটিশ্যনটো কি হ'ব যিখিনি তোমাৰ 60 to 70% মাৰ্কছ যিখন ফাৰ্ষ্ট ডিভিজন পায় আৰু সেইখিনিৰ পৰা তোমাৰ ধৰা তোমাৰ 50% to 70% হেনেকুৱা ৰেঞ্জৰ মাজত যথেষ্ট এটা কম্পিটিশ্যন হ'ব তোমালোকৰ এডমিশ্যনৰ ক্ষেত্ৰত গতিকে তোমালোকে 5খন কলেজত যিকোনো প্ৰকাৰে এপ্লাই কৰিলে মই ভাবোঁ তোমালোকৰ টেনশ্যনটো কমি থাকিব এটলিষ্ট তোমালোকে এটা এডমিশ্যনটো পাবা সেইটো তোমালোকে কনফাৰ্ম হ'ব পাৰা দেন এই পাছিং পাৰ্চেণ্টেজটো মই আকৌ এবাৰ দেখাইছোঁ কেটেগৰী ৱাইজ ইয়াতো এটা কথা থাকে কেটেগৰী ৱাইজ কি হয় বহুত ষ্টুডেণ্টৰ OBC বা MOBC ST SC এনেকুৱা কেটেগৰী থাকে তোমালোকে যদি চোৱা গোটেই কেটেগৰীখিনি জেনেৰেলৰ পৰা যদি আৰম্ভ কৰা সকলো কেটেগৰীতে তোমাৰ পাছিং পাৰ্চেণ্টেজটো 90 ওপৰতে জেনেৰেলত তোমাৰ পাছ কৰিছে 92% OBC 94 দেন MOBC 94 দেন তোমাৰ যদি SC চোৱা 90 ST প্লেন 94 গতিকে সকলো 90%ৰ আপ আছে গতিকে কেটেগৰী ৱাইজ যদি চাওঁ তেতিয়াও আমাৰ যথেষ্ট সংখ্যক ষ্টুডেণ্টে পাছ কৰিছে গতিকে 5খন কলেজৰ অপশ্যনটো তোমালোকে পৰাপক্ষত মিছ নকৰিবা গতিকে সেইটোৱে কথা নেক্সট মই আৰু কিবা যেতিয়া ইনফৰমেশ্যন থাকিব যিখিনি প্ৰয়োজনীয় সেইখিনি মই তোমালোকৰ ওচৰলৈ লৈ আহিম থেংক ইউ